Hello guys, good morning. Assalamu alaikum. Welcome back to another mini vlog. কি খবৰ সবৰে আশা কৰো সবে ভালে আছে। পুৱা উঠি আগত গলো সাদত কালিৰ কিছুমান ভিজা কাপোৰ আছে সেইবোৰ মেলিলো। আজি মৰ্নিং তেনেকৈ ফগি হৈ নাছিলে বাট বতাহ বহুত দি আছিলে। ঠাণ্ডা দিনত এইটোৱে প্ৰব্লেম এদিনৰ কাপোৰ সেইদিনাই নুশুকাব। যিয়ে নহওক পিছত ফ্ৰেছ হৈ কেনে ব্ৰেকফাষ্টটো কৰি ল'লো মই। আজি ক্লাছ নাছিল চ' অলপ লেটেই হ'ল ক'ব গ'লে। চলতা ইতনা তো কহি सकते যিহেতু আজি মোৰ অফ পিছত চাদত গ'লো চাদত গৈ কেনে কাপোৰ মেলি আহিলোঁ বহুত কেইটা কাপোৰ আছিলে ক্লাছ থাকিলেতো ধুব নোৱাৰো চ' অফ দিনা এইবোৰ কৰিব লাগে তাৰপিছত ভাবিলোঁ প্লান্টছ কেইটাৰ অলপ কেয়াৰ লওঁ তো মই ইয়াতে এটা নাইফেৰে চব মাটিবোৰ নৰম কৰি আছোঁ বহুত মানে হাৰ্ড হৈ আছিলে মই গাৰ্ডেনিং কৰি বহুতে ভাল পাওঁ এণ্ড যেতিয়া নেকি আপুনি গাৰ্ডেনিং কৰে তাৰপিছত যেতিয়া ভালকে গ্ৰ' হয় হেল্ডি থাকে তেতিয়া মানে মনটো আৰু ভাল লাগে চাই কেনে চব গ্ৰীনেৰী থাকে নে শান্তি লাগি যায় মন মাটি নৰম কৰাৰ পিছত চবতে অলপ অলপকে পানী দি দিলোঁ ইয়াতে আলু লগাইছোঁ এণ্ড ইয়াতে টমেটো গাইছ ইমান মোটা হৈছে এল'ভেৰা চব কাম হৈ যোৱাৰ পিছত অলপ কিবা ঠাণ্ডা লাগি আছিলে চ' চালতে খোজকাঢ়ি আছোঁ আৰু এণ্ড অলপ নিজৰো কেয়াৰ ল'ব লাগে ইজেণ্ট ইট নিজৰ কথা ভাবিব সময়ে নাথাকে চ' এল'ভেৰা লগাই আছোঁ ফেচত এণ্ড এল'ভেৰা লগালে এটা ইনষ্টেণ্ট গ্ল' আহে বাই দ্য ৱে বাট গ্ল'টো বেছি টাইম নাথাকে তাৰপিছত মই ফ্ৰেছ হৈ কেনে জোহৰৰ নামাজ পঢ়ি ল'লোঁ এণ্ড চবকে জুম্মা মুবাৰক আজি ছেকেণ্ড ফ্ৰাইডে হয় নামাজ পঢ়াৰ পিছত মই গ'লোঁ কিটচেনত লাঞ্চ ৰেডি কৰিবৰ কাৰণে তো এয়া আমাৰ লাঞ্চ ৰেডি আমাৰ লাঞ্চৰ মেনু আজি খিচৰি আছিলে লগত পুৱাৰ বুট দেন বেঙেনা ফ্ৰাই এণ্ড চালাডত আছিলে পিঁয়াজ আৰু জলকীয়া তো মইতো খাই আছোঁ আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তো মই মিনি ব্লগটো ইয়াতে এণ্ড কৰি আছোঁ দেখা হ'ব নেক্সট মিনি ব্লগত আল্লাহ হাফিজ বাই বাই